পন্থা হওক মহান গুৰু তেওঁক কোটি কোটি ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱালে। মোৰ জীৱনটো শিক্ষা পাবলৈ লৈছোঁ। মোৰ বিয়া হোৱা 3 বছৰ পিছতে মই নামঘৰলৈ আহিছিলোঁ। মোৰ সন্তান হোৱা নাছিলে। আজি 10 বছৰ মূৰত এতিয়া ছোৱালী আছে। এতিয়া বৰ্তমান 5 মাহ চলি আছে। তাৰপিছত মই সকলোৱে জানে সন্তান নহ'লে কিমান কথা শুনিবলগীয়া হয়। মই বহুতো শুনিছিলোঁ। পৰিয়ালৰ মানুহেও মোক বহুত কথা শুনাইছিলে। মোৰ আনকি মানুহজনেও শুনাইছিলে আৰু মানুহে কৈছিলে মোক ডক্টৰ চিকিৎসা কৰিবলৈ। আমাৰ ইমান আৰ্থিক অৱস্থা ভাল নহয় কাৰণে মই ডক্টৰৰ চিকিৎসাও কৰা নাছিলোঁ আৰু কোনো ডক্টৰ কোনো বেজ জ্ঞানী তাবিজ চাবিজো লোৱা নাছিলোঁ। মই ঈশ্বৰৰ ওপৰতে এৰি দিছিলোঁ। এয়া ঈশ্বৰে মোক আশীৰ্বাদ কৰিলে। মই ফাষ্টিং দিছিলোঁ ইয়াত আহি পিনি। ফাষ্টিং দিওঁতে যিখিনি মানুহ আছিলে দাস দেখি আছিলে তেওঁলোকে কৈছিলে পবিত্ৰ পোহৰ দেখিছিলোঁ বোলে সেনেকৈ বুলি কৈছিলে আৰু ইমানেই আৰু ধন্যবাদ থাকিলে। প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। লগতে মোক মহান শ্ৰদ্ধা গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। মই এটি সাক্ষ্য আছে 14/4/2024 চনত দেওবাৰ আছিলে। সেইদিনাখন মা হঠাতে গাটো বেছি বেয়া লাগিলে আৰু মই মাক ডিব্ৰুগড় মেডিকেললৈ লৈ গৈছিলোঁ। কিন্তু মেডিকেলত ডক্টৰে বেছি চিৰিয়াছ বুলি কোৱাৰ কাৰণে মই পুনৰ ঘৰলৈ আহি মই মাক আৰু পিতাইক কথাটো ক'ম বুলি আৰু সেৱা এটা ল'ম বুলি আহিলোঁ। আৰু মাক লগ পাই তেতিয়া মাক ক'লোঁ কথাটো। মায়ে ক'লে ময়ো মেডিকেললৈ যাম তোৰ মাক চাবলৈ। তেতিয়া মাও যেতিয়া মেডিকেললৈ মাক চাবলৈ গৈছিলে তেতিয়া তাত মোৰ বোৱাৰীজনী আছিলে, মোৰ মানুহজনীও আছিলে। মোৰ মানুহজনীয়ে মাক কৈছিলে গুৰু মাই আহিছে আপোনাৰ ওচৰলৈ। এতিয়া মায়ে কৈছিলে সোনকালে আহিবলৈ দে, মোৰ যাবলৈ হ'ল নহয়। তেতিয়া গুৰুজনাই যিটো সান্তনাদায়ক বাক্য দিছিলে, তই চিন্তা নকৰিবি দেই, মা প্ৰভুৰ লগতে যাব। এই কথাটো কোৱাৰ কাৰণে আজি কেইসপ্তাহমানৰ আগত মোৰ ছোৱালী দুজনী আৰু মোৰ ভণ্টিজনী ছোৱালীজনীক আহি প্ৰাৰ্থনা দিয়ে। পিতাই ইয়াতে প্ৰেক্ষাগৃহতে প্ৰাৰ্থনা কৰি থকা অৱস্থাত বহুত স্বৰ্গদূতৰ সৈতে আৰু প্ৰভু তেওঁ নিজে এটা সোণৰ মুকুট পিন্ধি আহি পিতাই বেক চাইডে ৰখি আছিলে আৰু পিতাই যেতিয়া যিটো কথা কৈছিলে যে চিন্তা নকৰিবি, মা প্ৰভুৰ লগতে যাব গৈছে, তো সেই পিতাই কোৱা কথাটো এটাও যে মিছা নহয়, মই মোৰ জীৱন্ত সাক্ষ্য দি দিবৰ কাৰণে আজি আহিলোঁ। আৰু সকলোৱে গুৰুজনা আৰু গুৰুমা কথাটো আপোনালোকে তেওঁ যিটো কয় সেয়া বিশ্বাস কৰিব। তেওঁ যিটো কয় সেয়া নিজৰ পৰা নকয়, ঈশ্বৰৰ পৰা যি পায় তাকেহে কয়। মোৰ জীৱনটো সাক্ষ্য মই